ফিল্ড নম্বৰ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি অলপ মোৰ ছেটআপৰ পৰা আপোনালোকক ভাবিলোঁ ছুপাৰ লেভেল দিওঁ। বহুত দিন এইডোখৰ পৰা ছুপাৰ লেভেল দিয়া নাছিলোঁ। আজি প্ৰায় হয়তো এবছৰ মানে হৈ গ'ল ইয়াৰ পৰা ছুপাৰ লেভেল দিয়া নাই, বেলেগ বেলেগ জেগাৰ পৰা ছুপাৰ লেভেল দিয়া হৈছে। এতিয়া বলক আমি আগতে শিকিলোঁ কালি কি ধৰণে কালি যোনখিনি ছুপাৰ লেভেল দিয়া আছিল তাৰ এনালাইচিছত কি ধৰণে আজি ট্ৰেড ল'ব লাগিছিলে সেইখিনি আমি চাই লওঁ। তাৰপিছত আমি কাইলৈ কি ধৰণে ট্ৰেড ল'ব লাগিব সেই বস্তুখিনি চাম। বলক এতিয়া আমাৰ স্ক্ৰীনত যাওঁ। আমাৰ স্ক্ৰীনত আপোনালোকে ইয়াত দেখা পাব ক'ত ট্ৰেড ল'ব লাগিছিলে বা কেনেকৈ আমি ইয়াত ট্ৰেডটো আমি প্লেন আপ কৰিব লাগে। আপুনি যদি চাই এইটো যোনটো প্ৰথম কেণ্ডেল যোনটো দীঘলীয়া কেণ্ডেল আজি যোনটো প্ৰথম বনিছে, ক্লিয়াৰ। এই দীঘলীয়া কেণ্ডেলটো হাই আৰু ল' মাৰ্ক কৰিলোঁ। তাৰ এই 50% যোনটো ইয়াত আমি এটা লেভেল বনাই ল'লোঁ, ক্লিয়াৰ। তাৰপিছত আপুনি এইটো অবজাৰ্ভ কৰক কি কৰিছে। তাৰপিছত ছেকেণ্ড কেণ্ডেল, থাৰ্ড কেণ্ডেল, ফ'ৰ্থ কেণ্ডেল বাৰে বাৰে হাইটোৰ পৰা ৰিজেকশ্যন লৈছে আৰু 50% পৰা ৰিজেকশ্যন লৈছে, বাৰে বাৰে ৰিপিটেটিভ ৰিজেকশ্যন লৈছে। কিন্তু তাৰপিছত যাহাই এই গ্ৰীণ ফুল বডি কেণ্ডেল বনি গ'ল, ইয়াত এটা মোমেন্টাম এক্সপেক্টেড আছিলে কি ইয়াৰ এইখিনি হাই ব্ৰেক কৰি এইটো ওলাই গুচি যাব, ক্লিয়াৰ। কিন্তু তাৰপিছত আকৌ এটা কেণ্ডেল সি গৈছিলে, সি ছাষ্টেইন কৰিব নোৱাৰে, আকৌ তললৈ পৰি এই তলত ক্লজিং দিলে। আৰু এই যোনডাল গ্ৰীণ তাৰ 50% তলত ক্লজিং দিলে। চ' এইটো আমাৰ কাৰণে এটা ভাল অপৰচুনিটি আছিলে তললে আমাক ইয়াত আমি তললে ট্ৰেড প্লেন আপ কৰিবলৈ। তাৰপিছত যেতিয়া আমি এইডোখৰত অপৰচুনিটি পালোঁ, ইয়াত তললে যেতিয়া ৰিজেকশ্যন ইয়াত দেখুৱালে, এই কেণ্ডেলটোত যাহাৰ ৰিজেকশ্যন দেখুৱালে আমি সেইডোখৰতে ডাইৰেক্ট এণ্ট্ৰি মাৰিছোঁ ইয়াত। চ' ইয়াত আমাৰ টাৰ্গেট আছিলে ইয়ালৈকে, বাট আহিছিলে, আহি আকৌ উভতি গৈ ইয়াত আমাৰ ষ্টপ লছ হিট হ'ল। তাৰপিছত আমি আকৌ এইটো ট্ৰেড আকৌ প্লেন আপ কৰিছোঁ, কাৰণ ইয়াত আমাৰ তললে আমাৰ টাৰ্গেট প্লেন আপ আছিলে। আকৌ আমাৰ এই ছুপাৰ লেভেলটোৰ পৰা বাৰে বাৰে ৰিজেকশ্যন কণ্টিনিউ 3 to 4 টাইম যাহাই ৰিজেকশ্যন ফেচ কৰিলে। তাৰপিছত এটা সৰু ডজি টাইপ এটা কেণ্ডেল বনিলে। তাৰপিছত আমি তললৈ প্লেন আপ কৰিলোঁ, আকৌ এবাৰ তললৈ প্লেন আপ কৰিলোঁ। ওপৰত সৰু 15 পইণ্ট মানৰ ষ্টপ লছ থৈ আমাৰ টাৰ্গেট আছিলে এই লেভেলটোলৈকে আহিব লাগে, এই লেভেলটোলৈকে ৰেচপেক্ট কৰিব লাগে। কিয় ৰেচপেক্ট কৰিব লাগে? তাৰ আগতো আমি ওলাব পাৰোঁ, বাট কিয় নাই ওলোৱা আপুনি বস্তুটো মন কৰিব, যোনটো বস্তু আমি সদায় আমাৰ এনালিচিছত মেইনটেইন কৰোঁ। এই বস্তুটো চাওক, এই লেভেলটো তলত ৰেড বডিটোৱে ইয়াত ক্লজিং দিলে, মানে ইয়াক কথাটো কি ক'ব বিচাৰিছে যে মই ইয়ালৈকে যাম। কিন্তু ইয়াত এটা কেণ্ডেল এডোখৰত বনি এক চাটত গুচি গ'ল। আপুনি কাইলৈ সেইটো ভিডিঅ'টো পাব, সেই ভিডিঅ'টো আপোনালোকে চাব। ইয়াত আমি 35 ৰুপিজৰ প্ৰিমিয়াম এণ্ট্ৰি লৈ ইয়াত আমি 80 ৰুপিজলৈকে আমি ইয়াত কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। বাট এইটো যোনটো ফাৰ্ষ্ট মোমেণ্টাম ইয়াত লৈ ল'লে, সেইটো কাৰণে আমি টাৰ্গেটত আমি ওলাব নোৱাৰিলোঁ। বাট উই হেভ কেপচাৰ্ড দিছ মুভ বিকজ এই মুভটো অলৰেডি এক্সপেক্টেড, কাৰণ ইয়াত মই তাত প্ৰাইজ একশ্যনটো এক্সপ্লেইন কৰিছোঁ কিয়, সেইটো ভিডিঅ' চাবগৈ, কাইলৈ আহিব, ক্লিয়াৰ। তাৰপিছত নেক্সট এই দুটা ট্ৰেডত মিলাই আৰু এটা ট্ৰেড স্কেল্পৰ ট্ৰেড এটা লৈছিলোঁ, তাত আমি মিলাই এপ্ৰক্সিমেটলি 9 to 11,000 মান লছ দিলে। তাৰপিছত অলৰেডি ডাঙৰ মোমেণ্টাম এটা ইয়াত প্লেন আপ আছিলে। চ' ইয়াত যেতিয়া আকৌ ৰিজেকশ্যন আকৌ তললৈ প্লেন আপ কৰিলে, ইয়াত আমি ট্ৰেড ল'লোঁ। আৰু এই এডাল কেণ্ডেলে আমাৰ কাৰণে এনাফ আছিলে। চ' আমাৰ যোনটো লছ হৈছিলে সেই লছটো আহি গ'ল। অলমষ্ট কষ্ট টু কষ্ট আমি ইয়াত এক্সিট কৰি দিলোঁ, ক্লিয়াৰ। এই কেণ্ডেলটোৱে এনাফ আছিলে, তাৰ বেকত আৰু একো টাৰ্গেট ৰখা নাই। অলপ মাৰ্কেট ইনো শেষ হ'বলৈ লৈছে, চ' সেইটো কাৰণে বেলেগ এইম কৰা নাই, ক্লিয়াৰ। তাৰপিছত এতিয়া আমি আগবাঢ়িম কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব, ক্লিয়াৰ। কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব তাৰ যোনখিনি লেভেলছ, সেই লেভেলছখিনি তৈয়াৰ কৰি থোৱা আছে। বলক এতিয়া সেই লেভেলছখিনি আমি চাওঁ। এতিয়া এইখিনি আমাৰ লেভেলছ তৈয়াৰ কৰি থোৱা আছে। ইয়াত আমি কেনেকৈ প্লেন আপ কৰিম? 22,708। ইয়াৰ ওপৰত যদি ব্ৰেক হয় আমি টাৰ্গেট পাম 22,759, তাৰ ওপৰত আমি পাম 22,809। ইয়ালৈকে আমি ডাইৰেক্ট লেভেল টু লেভেল টাৰ্গেট ল'ব পাৰিম। আৰু বহুত ধুনীয়া এটা আমি মাৰ্কেটৰ মোমেণ্টাম দেখিম, যাহাই 22,708ক ব্ৰেক কৰা হ'ব, ক্লিয়াৰ। আৰু যদি আমি কাইলৈ যদি আমি ডাউন চাইডৰ মোমেণ্টাম দেখোঁ, মোক যদি সোধে পাৰ্চনেল ভিউ, মে বি আমি কাইলৈ ডাউন চাইডৰ মোমেণ্টাম এটা মাৰ্কেটত দেখা পাব লাগে। ইটছ এ হেল্ডি কাৰেকশ্যন নিডেড ফৰ দ্য মাৰ্কেট টু মেইনটেইন ইটছ ছাষ্টেইনেবিলিটি, ক্লিয়াৰ। মাৰ্কেটক কাইলৈ আমি যদি এই লেভেলটো ব্ৰেক কৰে 22,599, এই 600 যোনটো চাইকলজিকেল লেভেল, এই লেভেলটো বহুত ষ্ট্ৰং লেভেল হয়, ন' ডাউট। এই লেভেলটোক যদি ব্ৰেক কৰে আমি এটা শ্বাৰ্প ফল দেখা পাম 22,547 আৰু 22,496 হ'লে। এই লেভেলৰ মাজত যোনটো ছইল লেভেল 2.0 দি থোৱা আছে, ইয়াত হয়তো আমি শ্বাৰ্প বাইং প্ৰেছাৰ এটা দেখা পাব পাৰোঁ। চ' ইট উইল বি এ হেল্ডি কাৰেকশ্যন। যদি এইডোখৰ পৰা আহি কাইলৈ যদি অকণমান ৰিকভাৰী দেখুৱায় বা তলত গৈ যদি ৰিকভাৰী দেখুৱায়, দেট ইজ ষ্ট্ৰিক্টলি নিডেড।
সো এইখিনি আছিল নিজৰ পাৰ্চনেল পইণ্ট অফ ভিউ বাকি বেছড অন লেভেলছ আৰু প্ৰাইজেকশ্যন আপোনালোকে ট্ৰেড কৰক আৰু বাকি আই এম নট এ ফাইনেন্সিয়েল এডভাইজাৰ বিফৰ টেকিং এনি ট্ৰেড কনচাল্ট এ ফাইনেন্সিয়েল এডভাইজাৰ অনলি ফৰ এডুকেশ্যনেল পাৰ্পজ নিজৰ মোৰ পাৰ্চনেল পইণ্ট অফ ভিউ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু কাইলৈৰ পৰা যোনটো নতুন ভিডিঅ' এটা চিৰিজ আনিছোঁ যোনটো 10টা 10:30 আপলোড হৈ যায় মাৰ্কেটিং হৈ সময়ত চাইডৱেজ থাকে ভিডিঅ'টো চাবলৈ নাপাহৰিব ক্লিয়াৰ আজি ভিডিঅ'টো ইমানতে আছিলে লগ পাম নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং